নমস্কাৰ। বাইক ৰিলেটেড ৰোড ট্ৰেফিক এক্সিডেণ্ট যেনেকৈ আজিকালি বেছি দেখা যায়, ঠিক তেনেকৈ বাইক ৰিলেটেড ঘৰতো এটা এক্সিডেণ্ট জেনেৰেলি য়াং ল'ৰাবিলাকৰ আমি সঘনাই দেখা পাইছোঁ ক্লিনিকত। সেইটো হ'ল যে বাইকৰ চেইনৰ দ্বাৰা হোৱা এক্সিডেণ্ট। সেইটো চলাওঁতে নহয়, কিন্তু চাফা কৰোঁতে বাইকখন ষ্টাৰ্ট দি পেলাই যেতিয়া চেইনডাল চাফা কৰে বা চকা চাফা কৰে, তেতিয়া হাতৰ আঙুলি সেই চলন্ত বাইকৰ চেইনত ফচি কেতিয়াবা এটা, কেতিয়াবা দুটা, কেতিয়াবা একেলগে হাতৰ সমস্ত 4টা আঙুলি কটা পৰ্যন্ত আমি পাইছোঁ। দুই এজনে আঙুলি ছিগি অহাৰ এদিনৰ পিছত আকৌ আঙুলিটো লৈ আহিছে যে ছাৰ এইটো লগাই দিব পাৰিব নেকি। কিন্তু এইটো কথা সবেই জনা উচিত যে বাইকৰ চেইনৰ ইঞ্জুৰিটো এটা ক্ৰাছ ইঞ্জুৰি। সেইটো এটা শ্বাৰ্প নাইফে কটা ইঞ্জুৰি বা কটাৰে কটা ইঞ্জুৰি নিচিনা নহয়। গতিকে তাক ৰিইমপ্লাণ্টেশ্যন কৰাটো ইমান সহজসাধ্য নহয়, কাৰণ তাৰ নাৰ্ভ শিৰ সকলোবিলাক বেয়া ধৰণে ক্ৰাছ হৈ যায়। গতিকে এইটো যেনেকৈ ট্ৰিটমেণ্টটো টান, ঠিক তেনেকৈ তাক প্ৰিভেনশ্যন কৰাটো ঠিক সিমানেই সহজ। আমি এইটো কথা সজাগ হ'ব লাগিব যে যেনেকৈ আমাৰ বাইকখন প্ৰিয়, ঠিক তাতকৈ আমাৰ বেছি প্ৰিয় আমাৰ হাতৰ আঙুলিকেইটা। গতিকে চবেই এইটো সজাগ হৈ থকাটো উচিত যে চাফা কৰোঁতে অৱশ্যে যেতিয়া কথাটো এইটো জানিব যে তেতিয়াই তেখেতসকলে এইটো সজাগ হ'ব আৰু এনে এটা ডাঙৰ সমস্যাৰ পৰা তেওঁলোকে নিজকে আঁতৰাই ৰাখিব পাৰিব। ধন্যবাদ।